মৰমৰ ছাত্ৰ ছাত্ৰীসকল, তোমালোকে অনুৰোধ কৰি থকাৰ কাৰণে পুনৰ মই ছ'চিয়'লজি মেজৰ পেপাৰ 4th ছেমিষ্টাৰ ছ'চিয়'লজিকেল থিংকাৰ্ছ 2 যিখন পেপাৰ 6 হয় আৰু ছ'চিয়'লজিকেল ৰিচাৰ্চ মেথড 1 পেপাৰ 6 হয়, সেই পেপাৰখনৰ এখন চেম্পল পেপাৰ দাঙি ধৰিবলৈ আহিছোঁ। এতিয়া যিহেতু তোমালোকে গম পাইছে যে অলৰেডি তোমালোকৰ 40 মাৰ্কছ ইণ্টাৰনেল এছেছমেণ্ট হ'ব আৰু 60 মাৰ্কছৰ ৰিটেন হ'ব, আৰু এই 60 মাৰ্কছত তোমালোকে 2 ঘণ্টা সময় পাবা। এতিয়া যিখন ছ'চিয়'লজিকেল থিংকাৰ্ছ পেপাৰ 2 সমাজতাত্ত্বিক চিন্তাবিদ, ইয়াত তোমালোকৰ টোটেল 4টা ইউনিট আছে আৰু এই 4টা ইউনিটৰ পৰা তোমালোকৰ 15 মাৰ্কছকৈ আহিব। ঠিক একেধৰণে ছ'চিয়'লজিকেল ৰিচাৰ্চ মেথড 1ৰ পৰাও তোমালোকৰ 4টা ইউনিট আছে আৰু ইয়াতো তোমালোকৰ 15-15কৈ মাৰ্কছটো ডিষ্ট্ৰিবিউট কৰি থোৱা আছে। এতিয়া মই চেম্পল পেপাৰ আকাৰে তোমালোকক দাঙি ধৰাতকৈ আগতে হৈ যোৱা পেপাৰবোৰ যিবোৰ তোমালোকৰ চিলেবাছৰ লগত সম্পূৰ্ণ মিলে, ছ'চিয়'লজিকেল থিংকাৰ্ছ 2 যিখন 6th ছেমিষ্টাৰ CBCS কৰ্চৰ C13 পেপাৰ আছিলে, সেই পেপাৰকেইখন 2খন পেপাৰ তোমালোকৰ মাজত দাঙি ধৰিছোঁ আৰু ইয়াৰ শ্বৰ্ট কুৱেশ্যনবোৰ দি গৈছোঁ যাতে তোমালোকৰ সুবিধা হয়। যিহেতু CBCS কৰ্চত পেপাৰখন অসমীয়াত নাছিলে, অকল ইংলিছ মিডিয়ামত আহিছিলে, কিন্তু এতিয়া তোমালোকৰ মিডিয়াম ইংলিছ আৰু অসমীয়া দুয়োটাতে আহিব। এতিয়া ইয়াত 80 মাৰ্কছৰ হোৱাৰ কাৰণে 1 নম্বৰীয়া 8টা কুৱেশ্যন আহিছিলে আৰু গোটেই কুৱেশ্যনকেইটাৰ মই উত্তৰ তোমালোকক দি দিছোঁ, তোমালোকে এইখিনি চাবা। আৰু শ্বৰ্ট নোটো লিখিবলৈ আহিব প্ৰতি 4টা ইউনিটৰ পৰা মিক্স আপ কৰি। আৰু এতিয়া যিহেতু মাৰ্কছটো আমাৰ কমি গৈছে, গতিকে অকণমান মাৰ্কছটো কমাই দিব। আৰু এটা কথা ভাল যে তোমালোকৰ প্ৰত্যেকটো ইউনিটৰ লং কুৱেশ্যনখিনি একেলগে দিয়া থাকে, যাৰ কাৰণে তোমালোকে কোনোবা এটা কুৱেশ্যন যদি টানো পোৱা, সেই কুৱেশ্যনটো নকৰি ইটো ইউনিটৰে প্ৰশ্নখিনি কৰিব পাৰা, যিহেতু একেলগে দি দিয়ে, তাৰ ভিতৰত তোমালোকে চুজ কৰিব লাগে। ঠিক একেধৰণে এখন ছ'চিয়'লজিকেল থিংকাৰ পেপাৰ 2, এইখনতো তোমালোকৰ তেনেকৈ 8টা কুৱেশ্যন আহিব, শ্বৰ্ট কুৱেশ্যন, আৰু এইকেইটাৰো মই উত্তৰ তোমালোকক দি দিছোঁ, তোমালোকে চাই ল'বা। যিহেতু চিলেবাছখন একেই, গতিকে কুৱেশ্যনখিনি প্ৰায় কমন পৰাৰ চান্স থাকে আৰু কেনেকুৱা ধৰণৰ আহিছে সেইখিনিও তোমালোকে আইডিয়া কৰিব পাৰিবা। ইয়াত তেনেকৈ শ্বৰ্ট নোট আহিছে আৰু গোটেই কুৱেশ্যনখিনি একেলগে দিয়া হৈছে, সেইকাৰণে খুব ভাল কথা, এইটো তোমালোকে চাবা। আৰু বাকী যিখন তোমালোকৰ 7th পেপাৰ ছ'চিয়'লজিকেল ৰিচাৰ্চ মেথড 1, তাৰো এখন 5th ছেমিষ্টাৰত যিখন CBCS কৰ্চৰ C12 পেপাৰ হয়, সেই পেপাৰখন তোমালোকৰ এতিয়া C7 পেপাৰ হিচাপে দিছে। গতিকে একেখনেই পেপাৰ, ইয়াতো তেনেকৈ 8টা 1 নম্বৰীয়া কুৱেশ্যন আহিছে আৰু ইয়াৰো মই কুৱেশ্যনকেইটাৰ উত্তৰ তোমালোকক চুজ কৰি দিছোঁ, দেখিছে। মই পঢ়ি যোৱা নাই আৰু তোমালোকে নিজে চাই ল'বা। পঢ়ি গ'লে এনেই ভিডিঅ'টো বহুত দীঘলীয়া হ'ব, আৰু ইয়াতো এই শ্বৰ্ট নোটখিনি আছে, এইখিনি তোমালোকে চাবা। আৰু ইয়াতো একেধৰণে তোমালোকৰ গোটেই 4টা ইউনিটৰ লং কুৱেশ্যনখিনি একেলগে দিয়া আছে। গতিকে যিটো কুৱেশ্যনেই তোমালোকে ভালকৈ পাৰা সেইটোকে কৰিবা। আৰু অলৰেডি তোমালোকে গম পাইছাই 3rd ছেমিষ্টাৰলৈকে পৰীক্ষা দিওঁতে তোমালোকৰ কুৱেশ্যনখিনি একেলগে আহে, সেইটো ছ'চিয়'লজি এটা খুব ভাল কথা। গতিকে কোনোবা ইউনিটৰ যদি এটা কুৱেশ্যন ভালকৈ নোৱাৰা বা টপিক এটা নোৱাৰা, সেইটো এভইড কৰি বাকীখিনি ভালকৈ চাব পাৰা, কাৰণ লং কুৱেশ্যনখিনি তোমালোকৰ একেলগে দিয়ে। তাৰ ভিতৰত যিখিনি কুৱেশ্যন পাৰা সেইখিনি তোমালোকে কৰিব পাৰা। গতিকে তোমালোকৰ অনুৰোধক্ৰমে মই কুৱেশ্যন পেপাৰ কেইখনমান বিচাৰি তোমালোকৰ চিলেবাছৰ লগত মিলাই এইখিনি তোমালোকৰ মাজত দাঙি ধৰিছোঁ, আৰু এইখিনিকে চোৱা আৰু পঢ়া, আৰু আশা কৰোঁ আগন্তুক পৰীক্ষা তোমালোকৰ ভাল হওক, শুভেচ্ছা জনালোঁ। ধন্যবাদ।